সোণাপুৰক লৈ কিয় কৰা হৈছে ৰাজনীতি জনজাতীয় লোকৰ ভূমি সংৰক্ষণ নে ভোটৰ অংক পৰিকল্পিতভাৱে কৰা হৈছিল বেদখল সোণাপুৰৰ কচুতলিত আজিও অব্যাহত আছে উত্তেজনা এই অঞ্চলত থকা চৰকাৰী ভূমিত সন্দেহযুক্ত নাগৰিকে বেদখল কৰাৰ অভিযোগ পুৰণি 2006 চনতে সেই স্থানলৈ এজন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত বেদখলকাৰীয়ে সংস্থাপন লোৱাৰ সুবিধা পাইছিল প্ৰাক্তন মন্ত্ৰীজনৰ বিৰুদ্ধে ভোটৰ অংকত এনে সন্দেহযুক্ত লোকক সংস্থাপিত কৰাৰ অভিযোগ আছে আনহাতে আন একাংশ দালালে ধনৰ বিনিময়ত চৰ অঞ্চলৰ বহু লোকক এই চৰকাৰী ভূমি বিক্ৰী কৰিছিল এনেকৈ লাহে লাহে এই অঞ্চলসমূহৰ জনবিন্যাসে সলনি হৈ পৰিছিল ইয়াৰ সমান্তৰালকৈ কপালকটা চামতা আদি ঠাইত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই সন্দেহযুক্ত নাগৰিকে অবৈধভাৱে বহু ব্যৱসায়িক প্ৰতিষ্ঠানো গঢ়ি তুলিছিল ডিমুৰিয়াৰ 12খন গাঁও পঞ্চায়তৰ ভিতৰত 6খন গাঁও পঞ্চায়তে এনে সন্দেহযুক্ত লোকেৰে ভৰি পৰিছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীনত থকা এই মাটিত 3 দিন ধৰি চলা উচ্ছেদৰ পাছত সেই স্থানলৈ যোৱা আৰক্ষী আৰু প্ৰশাসনৰ ওপৰত একাংশ সন্দেহযুক্ত লোকে সংঘবদ্ধ হৈ চলোৱা আক্ৰমণত দুজনকৈ আক্ৰমণকাৰী নিহত হোৱাৰ লগতে আহত হৈ বহুকেইজন আৰক্ষী প্ৰশাসনৰ লোকৰ লগতে আক্ৰমণকাৰী 2006 চনৰ পৰা সোণাপুৰত চলি থকা এই মাটি বেদখলমুক্ত কৰিবলৈ নিদিয়াৰ আঁৰত যে ভোটৰ অংক জড়িত হৈ আছে সেই বিষয়টো খুদ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখন আইন সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই আইনখন প্ৰণয়ন কৰা হৈছিল আৰু নিৰবিচ্ছিন্নভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকসকল আহি সোমাইছে আৰু যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয় ওচৰৰে বুঢ়া বুঢ়ী গাঁও তেওঁলোকৰ নিজৰ ভোটাৰ লিষ্টতো নাম আছে মাটিও আছে তেওঁলোকে কৰে কি যে এনেকৈ তেওঁলোক লাহে লাহে ডিমৰিয়াত সোমাই আছিল আৰু ডিমৰিয়াত আহি প্ৰায় 4000 ভোট 5000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে 2 বছৰ 3 বছৰ 4 বছৰ পিছত সেইটো এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায় তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে আৰু যেতিয়া 25000 মানুহ হৈ যায় তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশন কৰিব নিদিয়ে কাৰণ তেতিয়া তাত অবভিয়াছলি এটা ইমান ডাঙৰ ভোট বেংক গতিকে মানুহে এভিকশন কৰিলে যি পাৰ্টিয়ে নহওক আপত্তি কৰিব যে এইখিনি এভিকশন কৰিলে আমাক ভোটাৰে বেয়া পাব আৰু এই যে মাটি লৈ আহে কিছুমান দালালে মাটি লৈ আহে আমি সোণাপুৰত দালালখিনি আমি আইডেন্টিফাই কৰিছোঁ তেওঁলোকক আমি এৰেষ্ট কৰিম মানুহবিলাক নিজেও নাহে অলপমান পইচা লৈ দালালবিলাকে আনি বহুৱাই দিয়ে আৰু এই যেটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এইটো গুৱাহাটীৰ নিচেই ওচৰত গতিকে এই বেল্ট এণ্ড ব্লকটোত যদি এইটো অৱস্থা হৈছে বাকি বেল্ট এণ্ড ব্লকত কেনেকুৱা অৱস্থা আমি নিজে বুজি পাব পাৰোঁ চৰকাৰে প্ৰচেষ্টা লৈ আছে আৰু যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছোঁ আজিও ডিজিপি তাত গৈছে কালি এবাৰ সময় হ'লে মই যাম আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে আমি গোটেইখিনিক উচ্ছেদ কৰিম সোণাপুৰৰ এই ঘটনাৰ পাছতো বৰ্তমানলৈকে অব্যাহত আছে প্ৰতিক্ৰিয়া শনিবাৰে উচ্ছেদ স্থলীলৈ যোৱা কংগ্ৰেছৰ এটা সজাতি দলক সেই স্থানত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিলে স্থানীয় দল সংগঠনৰ লগতে বিজেপি কৰ্মী আৰু CRPFৰ দলে কংগ্ৰেছৰ এই দলটোত গৈছিল জাকিৰ হুছেইন সিকদাৰ মীৰা বৰঠাকুৰ শিৱামণি বৰাকে ধৰি কেইবাজনো নেতা কিন্তু কচুতলিলৈ যোৱাৰ প্ৰৱেশ পথতে কংগ্ৰেছৰ দলটোক সোমোৱাত বাধা প্ৰদান কৰি কংগ্ৰেছ গৌবেগ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ কংগ্ৰেছ AIDF আৰু আমছুৱে বেদখলকাৰীক প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগ এই সকল লোকৰ লগতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিক লৈ ৰাজনীতি নচলিব বুলিও হুংকাৰ স্থানীয় দল সংগঠনৰ যি বেল ব্লকত যিখিনি বেদখল চলি আছে এই বেদখলসমূহ মুক্ত কৰাৰ কাৰণে আমি দীৰ্ঘদিনীয়া দাবী জনাই আছিল আৰু এই ক্ষেত্ৰত অসম চৰকাৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীদেৱে সম্পূৰ্ণ দায়িত্ব বহন কৰি আজি বেদখল মুক্ত কৰাৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে তাক আদৰণি জনাইছিল এই একে সমান্তৰালকৈ যিখিনি সহযোগিতা কৰিছিল বেদখলসকলে যিখিনি প্ৰশাসনে সহযোগিতা 2-3 দিন কৰিছিল তাৰ ৰাজনৈতিক দল তাৰ যিখিনি প্ৰক্ষেপ কৰিলে ৰাজনৈতিক দল তাত বিভিন্ন ধৰণৰ
প্ৰলোচনামূলক মন্তব্য দাঙি ধৰি দেৱব্ৰত শইকীয়াকে আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক দলে প্ৰলোচনামূলক মন্তব্য দাঙি ধৰি যাৰ কাৰণে আজি দুদিন আগত যিখিনি প্ৰশাসনক দা জুং লৈ যিখিনি আক্ৰমণ চলালে তাৰ কাৰণে জগৰীয়া হৈছে ৰাজনৈতিক দল আমি আপোনালোকৰ বিৰুদ্ধে অহা নাই আমাক যাব দিয়ক আমি আপোনালোকৰ লগতো কথা পাতিব আহিছো আমাৰ কথাবিলাক আমি ঠিক আছে আপোনালোকৰ লগত কথা পাতিম আমি আপোনালোকৰ লগতো কথা পাতিম আমি আপোনালোকৰ লগতো কথা পাতিম বলক আপোনালোকৰ লগতো কথা পাতিম বৰ্তমান প্ৰতিবাদ লাগে কিন্তু উইদাউট নটিছ নিদিয়াকে এই উচ্ছেদ কৰিছে তাৰ ফলত মানুহ মৃত্যু হৈছে আমি উচ্ছেদৰ বিপক্ষে নহয় আমি সপক্ষে আমি উচ্ছেদ আপোনালোকে জনজাতি আপোনালোকৰ লগত কিবা অন্যায় হলে কথা পাতিম আপোনালোকৰ লগত বহিমতো আপোনালোকৰ লগত বহিম আমাক বহিবলৈ দিয়ক আমাৰ লগত বহক আপোনালোকে আমাক কথা কোৱাৰ সুযোগ দিয়ক আপোনালোকে বহিবলৈ নাই বলক আপোনালোকে এজন এজন কথা পাতক আমি আপোনালোকক কৈছো আমাৰ কথাবিলাক শুনক আমাৰ কথাখিনি শুনক নাই আমি আজি ইয়াত ট্ৰাইবেলৰ মাটিৰ মান মাতা অধিকাৰ কংগ্ৰেছৰ নাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমাৰ কথাবিলাক আপোনালোকে শুনিবলৈ ৰাইজ জাগিছে আমাৰ কথাবিলাক শুনিবলৈ নাই বিৰোধী আমি নহয় আৰু আপোনালোকে আমি আপোনালোকৰ বিৰোধী নহয় আমি আপোনালোকৰ বিৰোধী নহয় আপোনালোকৰ লগত কথা পাতিব আহিছো এজনক ক'ব দিয়া নাই এজনক ক'ব দিয়া আমাক আমি কৈছো আপোনালোকৰ লগত আমি কোনো বেয়া উদ্দেশ্য আমি মানুহৰ খবৰ ল'ব আহিছো আপোনালোকৰ খবৰ ল'ম বেলেগৰ খবৰ ল'ম আপোনালোকৰ কথাবিলাক শুনিম আমাৰ কথাবিলাক কওক না আপোনালোকে অৱশ্যে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে উচ্ছেদ স্থলীলৈ যোৱা জনপ্ৰতিনিধিৰ দলটোক সেই স্থানত সোমোৱাত বাধা প্ৰদান কৰাটো সম্পূৰ্ণ অগণতান্ত্ৰিক নহয়নে এই সকলোবোৰৰ মূলতেই যে ৰাজনীতি সেই কথা এতিয়া বুজি উঠিছে সৰ্বসাধাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লেও আচলতে সুৰক্ষিত নে দলজাতীয় লোকৰ ভূমি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক